হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 কনষ্ট্ৰাকশ্যন কোম্পানী জবছ 12 পাছ জব ভেকেঞ্চি। তো কনষ্ট্ৰাকশ্যন কোম্পানী ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। তো যিসকলে প্ৰাইভেট ছেক্টৰত জব বিচাৰি আছে, যদি আপোনালোকে আগ্ৰহী হয়, আজি এই ভিডিঅ'টোত যিকেইটা পোষ্ট লৈ আহিছোঁ এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে 12 পাছ সকলো আবেদন কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ। মই কেৱল আপোনালোকৰ কাৰণে প্ৰাইভেট জবৰ যিসমূহ ইনফৰমেশ্যন, সেই ইনফৰমেশ্যনসমূহে লৈ আহোঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা আবেদন কৰিব বিচাৰে, আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে বৰুৱা কনষ্ট্ৰাকশ্যন কোম্পানী ফালৰ পৰা। বৰুৱা কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে। ইয়াতে প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে চেলছ কল এক্সিকিউটিভ লিড মেনেজমেণ্টৰ বিভাগত। জব লোকেশ্যনটো হৈছে গুৱাহাটী। ইয়াৰ কাৰণে আপোনালোকক চেলাৰী দিয়া হ'ব 15,000 পৰা 17,000 টকা প্ৰতি মাহে দৰমহা প্লাছ পাৰফৰ্মেঞ্চ ইনচেণ্টিভ পাই যাব। তো আপোনালোকৰ যদি কাম ভাল দেখে তো আপোনালোকৰ কামৰ ওপৰত ভিত্তি কৰি এটা পাৰফৰ্মেঞ্চ ইনচেণ্টিভ দিয়া হ'ব। কি ৰেছপঞ্চিবিলিটিছসমূহ ইয়াতে মেনশ্যন কৰা হৈছে, যেনে হেণ্ডেল কাষ্টমাৰ কলছ এণ্ড এক্সপ্লেইন প্ৰজেক্ট ডিটেইলছ, জেনেৰেট লিডছ, কোঅৰ্ডিনেট উইথ দ্য চেলছ টিম। তো এইখিনি আপোনালোকৰ কি ৰেছপঞ্চিবিলিটিছ। আৰু এই ৰিকুৱাৰমেণ্টৰ কাৰণে স্কিল বিচৰা হৈছে বেছিক এক্সপিৰিয়েঞ্চ ইন চেলছ অৰ কাষ্টমাৰ হেণ্ডেলিং। তো আপোনালোকৰ বেছিক এক্সপিৰিয়েঞ্চ থাকিব লাগিব চেলছ আৰু কাষ্টমাৰ হেণ্ডেলিঙৰ ওপৰত। গুড কমিউনিকেশ্যন এণ্ড কনভেনচিং এবিলিটি বিচৰা হৈছে, এবিলিটি টু কোঅৰ্ডিনেট উইথ চেলছ টিম মেম্বাৰ, বেছিক নলেজ অফ এক্সেল, গুগল শ্বীট অৰ ৰিপৰ্টিং, মাষ্ট নাও ইংলিছ, আছামিজ, হিন্দী। তো এইখিনি আপোনালোকৰ স্কিল বিচৰা হৈছে। আৰু যদি জবটো আপোনালোকে কৰিব বিচাৰে বা এপ্লাই কৰিব বিচাৰে, এইখিনি আপোনালোকৰ নলেজ বা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াৰ লগতে ইংলিছ, আছামিজ আৰু হিন্দী এই তিনিওটা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। পোষ্টটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড চিভিখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আৰু এটা হোৱাটছআপ নম্বৰ দিয়া হৈছে 7636999871। তো এই নম্বৰটোত আপোনালোকে হোৱাটছআপৰ যোগেৰে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰিও পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 21 মাৰ্চলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে SSB স্কোডা ডিলাৰশ্বিপ। পোষ্টটো মুকলি কৰা হৈছে স্কোডা ডিলাৰশ্বিপৰ ফালৰ পৰা। ইয়াতে জব মুকলি কৰা হৈছে CRM আৰু CRE বিভাগত। জব লোকেশ্যনটো হৈছে খানাপাৰা, গুৱাহাটী। যদি আপোনালোকে স্কোডা ডিলাৰশ্বিপত জব কৰিব বিচাৰে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে মিনিমাম 1 বছৰ অটোমোবাইল ছেক্টৰত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। পোষ্টটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড চিভিখন চেণ্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে CV চেণ্ড কৰিব ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে। আৰু ইয়াতে আপোনালোকক ৱাক ইন ইণ্টাৰভিউ লোৱা হ'ব। আপোনালোকে যিকোনো এদিনত গৈ ইয়াতে যোনটো এড্ৰেছ মেনশ্যন কৰিছে এই এড্ৰেছত গৈ ৱাক ইন ইণ্টাৰভিউটো এটেণ্ড কৰি আহিব। লাষ্ট ডেট দিয়া হৈছে 22 মাৰ্চলৈকে। তো যিসকল আগ্ৰহী হয় অতি সোনকালে আবেদন কৰি ল'ব। চ' বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট। যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইণ্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে' নকৰিব। ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে উই আৰ হেয়াৰিং। পোষ্ট মুকলি কৰিছে ফাইনেন্স কোম্পানী ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে।
ইয়াতে প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে ACSO আৰু TCSO বিভাগত ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা হায়াৰ সেকেন্ডাৰী পাছৰ পৰা এবভ বিচৰা হৈছে তো যিসকলে হায়াৰ সেকেন্ডাৰী পাছ কৰিলে তেওঁলোকে আবেদন কৰিব পাৰিব গ্ৰেজুৱেট ডিপ্লোমা লেভেললৈকে এক্সপেৰিয়েন্স ফ্ৰেছাৰ কেন এপ্লাই এই পোষ্টটোৰ কাৰণে এক্সপেৰিয়েন্স নালাগে ফ্ৰেছাৰ সকলে আবেদন কৰিব পাৰিব সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে CSO আৰু সিনিয়ৰ SCO তো এই পোষ্টটোৰ কাৰণে শিক্ষাগত অৰ্হতা হায়াৰ সেকেন্ডাৰী পাছৰ পৰা এবভ বিচৰা হৈছে ইয়াৰ কাৰণে মিনিমাম 1 পৰা 2 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে MFI আৰু NBFC ওপৰত তো গ্ৰেজুৱেট সকলেও এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব জয়েন আৱাৰ টিম এই পোষ্টটো কৰাৰ বাবদ আপোনালোকক ইন্ডাষ্ট্ৰি ফালৰ পৰা এটা বেষ্ট স্যালাৰি দিয়া হ'ব ইয়াৰ লগতে একমেন্ডেশন পাই যাব এট্ৰেক্টিভ ইনসেন্টিভ দিয়া হ'ব হেলথ ইন্সুৰেন্স পাব আৰু ফিউল এলাউন্স আপোনালোকে ঘোৰা পকাৰ কাৰণে যেটো ফিউল আপোনালোকৰ তেল খৰচ হ'ব সেই ফিউল এলাউন্স আপোনালোকক দিয়া হ'ব ড্ৰাইভিং লাইসেন্স মেন্ডেটৰী ড্ৰাইভিং লাইসেন্স থকাটো আপোনালোকৰ বাধ্যতামূলক ড্ৰাইভিং লাইসেন্স থাকিলেহে এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এই পোষ্ট কেটাৰ কাৰণে ৱাক ইন ইন্টাৰভিউ লোৱা হ'ব ইন্টাৰভিউ ডেটটো মেনশন কৰা হৈছে 23 মাৰ্চত মনডে দিনা ইয়াৰ ৱাক ইন ইন্টাৰভিউ লোৱা হ'ব তো যিসকল আগ্ৰহী হয় সোমবাৰে গৈ ইন্টাৰভিউটো এটেন্ড কৰি আহিব টাইমিংটো হৈছে 10 বজাৰ পৰা ইন্টাৰভিউ আৰম্ভ হ'ব লোকেশনটো ইয়াতে মেনশন কৰা হৈছে এই লোকেশনত গৈ যিসকল পোষ্ট কেটাৰ কাৰণে আগ্ৰহী হয় তেওঁলোকে ইন্টাৰভিউটো এটেন্ড কৰি আহিব ইন্টাৰভিউ যদি ভালদৰে দি পাছ কৰিব পাৰে যোনটো পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে সেই পোষ্টটো কৰি থাকিব পাৰিব যেতিয়া আপোনালোকে ইন্টাৰভিউ যাব তাতে কিছুমান আপোনালোকে ডকুমেন্ট লগত লৈ যাব লাগিব কি ডকুমেন্ট নিব লাগিব ইয়াতে মেনশন কৰা হৈছে আপডেটেড ৰিজিউম আপোনালোকৰ আপডেটেড ৰিজিউম বায়োডাটা লৈ যাব লগত তাৰ পিছতে আহিলা পান কাৰ্ড নিব লাগিব তাৰ পিছতে আধাৰ কাৰ্ড আৰু পাসপোৰ্ট সাইজৰ ফটো 2 কপি তো এইখিনি ডকুমেন্ট আপোনালোকে লগত লৈ যাব পান কাৰ্ড আধাৰ কাৰ্ডৰ এটা জেৰক্স কপি আৰু আপোনালোকৰ যেটো অৰিজিনাল কপি দুইখিনি আপোনালোকে লৈ যাব পোষ্ট কেটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় আবেদন কৰিবৰ কাৰণে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে এই মেইলত বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে কন্টাক্ট নম্বৰ দিয়া হৈছে দুটাকৈ পোষ্ট কেটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে 8399877752 আনটো হৈছে 7827649802 এই নম্বৰ কেইটাত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব আৰু এই যোনটো অফিচিয়েল এডভাৰটাইজমেন্ট মুকলি কৰা হৈছে এডভাৰটাইজমেন্টটো যদি চাব বিচাৰে ক্লিক হাত আপোনালোকে ক্লিক কৰি চাই ল'ব পাৰিব ভিডিওৰ ডেসক্ৰিপচনত ইয়াৰ লিংকটো দিয়া থাকিব আপোনালোকে তাতে ডাইৰেক্ট ক্লিক কৰি এডভাৰটাইজমেন্টটো চাই ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই ইছু পাৰ্টি সকলে অতি সোনকালে আবেদন কৰি ল'ব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে কেংগাৰু কিডছৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে টিচাৰৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে অনলি ফিমেল কাৰণে ফিমেল সকলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব যিসকল মহিলা কেণ্ডিডেট তেওঁলোকে আবেদন কৰিব পাৰিব জব লোকেশনটো হৈছে ভৰলুমু গুৱাহাটী ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে কোৱালিফিকেশন ইয়াৰ কাৰণে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট উইথ এনটিটি মন্টেছৰী বিএড কৰা কেণ্ডিডেট বিচৰা হৈছে ৰিক্ৰুটমেন্টৰ কাৰণে ষ্ট্ৰং ইংলিছ কমিউনিকেশন থাকিব লাগিব ইংলিছ ল্যাঙ্গুৱেজটো ভালদৰে আপোনালোকে জনা হ'ব লাগিব ইয়াৰ লগতে ফেশন ফৰ আৰ্লি চাইল্ডহুড এডুকেশন আৰু মডাৰ্ন টিচিং স্কিল জানিব লাগিব তো এইখিনি আপোনালোকৰ এলিজিবিলিটি বিচৰা হৈছে এক্সপেৰিয়েন্স 1 পৰা 2 বছৰ যিসকলৰ এক্সপেৰিয়েন্স আছে তেওঁলোকে প্ৰিভেট পাই যাব টেলেন্টেড ফ্ৰেছাৰ মে এপ্লাই তো যোনসকল টেলেন্টেড ফ্ৰেছাৰ কেণ্ডিডেট তেওঁলোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব যোনসকলৰ মানে এক্সপেৰিয়েন্স নাই কিন্তু টেলেন্ট আছে তো সেই সকল ফ্ৰেছাৰ কেণ্ডিডেট সকলেও আবেদন কৰিব পাৰিব পোষ্ট কেটাৰ কাৰণে আবেদন কৰিবলৈ ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV খন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু CV লগতে আপোনালোকৰ পাসপোৰ্ট সাইজৰ ফটোগ্ৰাফো সেন্ড কৰিব লাগিব WhatsApp নম্বৰ দিয়া হৈছে দুটাকৈ 7099021072 আনটো হৈছে 7099021073 এই নম্বৰ দুইটাৰ যোগেৰে আপোনালোকে WhatsAppত আপোনালোকৰ আপডেটেড বায়োডাটা বা CV লগতে ফটোগ্ৰাফ সেন্ড কৰিও এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 30 মাৰ্চলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰেডিয়েন্ট একাডেমি ফালৰ পৰা পোষ্ট মুকলি কৰিছে ৰেডিয়েন্ট একাডেমি ফালৰ পৰা
PGT টিচাৰৰ বিভাগত পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে সাবজেক্টসমূহ হৈছে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স আৰু বায়'লজি তো এইকেইটা সাবজেক্ট পঢ়াব পৰাকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে জব লোকেশনটো হৈছে নলবাৰী ডিস্ট্ৰিক্টৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে আৰু এই পোষ্টটো কৰাৰ বাবদ আপোনালোকক ষ্টাৰ্টিং স্যালাৰি 25000 টকা প্ৰতি মাহে দৰমহা দিয়া হ'ব 25000 টকাকৈ প্ৰতি মাহে আপোনালোকে স্যালাৰি পাব ইয়াৰ লগতে এডিশনাল বেনিফিট ৰেসিডেন্সিয়েল ফেসিলিটি এভেইলেবল তো ৰেসিডেন্সিয়েল ফেসিলিটি সমূহ আপোনালোকক দিয়া হ'ব পোষ্টৰ কাৰণে যদি ইন্টাৰেস্টেড হয় সো প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু দুটাকৈ কন্টাক্ট নম্বৰ দিয়া হৈছে 93958021129 আনটো হৈছে 93958121129 এই নম্বৰ কেইটাত যোগাযোগ কৰি পোষ্টৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 22 মাৰ্চলৈকে পোষ্টটো যদি শৰ্ট লিস্টেড হয় আপোনালোকৰ ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব মেইলত যি সকল আগ্ৰহী হয় পোষ্টৰ কাৰণে মেইলত বায়োডাটাখন সেন্ড কৰি দিব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে অন্নপূৰ্ণা ইজ হিয়াৰিং ফৰ আসাম অন্নপূৰ্ণা ফাইনেন্স লিমিটেডৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে ফিল্ড ক্ৰেডিট অফিচাৰৰ বিভাগত ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা 12 পাস above বিচৰা হৈছে আৰু এক্সপেৰিয়েন্স টু ফ্ৰেছাৰ এণ্ড এনি এক্সপেৰিয়েন্স সো যোনসকল ফ্ৰেছাৰ ক্যান্ডিডেট যি সকলৰ এক্সপেৰিয়েন্স নাই আৰু যোনসকলৰ এক্সপেৰিয়েন্স আছে তো দুই সকলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব এজ লিমিট 18 ৰ পৰা 30 বছৰলৈকে বিচৰা হৈছে ক্যান্ডিডেট তো যি সকলৰ 18 ৰ পৰা 30 বছৰৰ ভিতৰত বয়স হৈছে তো তেওঁলোকে যদি ইন্টাৰেস্টেড হয় অন্নপূৰ্ণা ফাইনেন্সৰ আন্ডাৰত জব কৰিবৰ কাৰণে এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে ব্ৰাঞ্চ মেনেজাৰৰ কাৰণে ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট এণ্ড এবভ বিচাৰিছে গ্ৰেজুৱেট কৰি আৰু যদি বেলেগে পঢ়ি আছে বা গ্ৰেজুৱেটতকৈ অধিক ডিগ্ৰী ডিপ্লোমা যি সকলে কৰিলে তেওঁলোকে এই ব্ৰাঞ্চ মেনেজাৰৰ পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব এক্সপেৰিয়েন্স মিনিমাম 4 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে MFI আৰু বেংকৰ ওপৰত এজ লিমিট 18 ৰ পৰা 32 বছৰলৈকে বিচাৰিছে মেল ফিমেল দুই সকলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব মানে দুইটা পোষ্টৰ কাৰণে পুৰুষ মহিলা দুই সকলে আবেদন কৰি ল'ব পাৰিব স্যালাৰি নেগেটিভল ফেছাৰ 16000 টকা দৰমহা দিয়া হ'ব আৰু যোন সকল এক্সপেৰিয়েন্স থকা ক্যান্ডিডেট তেওঁলোকে হুমায়ে 25000 টকাকৈ দৰমহা পাই যাব মানে যোন সকলৰ এক্সপেৰিয়েন্স নাই ফ্ৰেছাৰ ক্যান্ডিডেট তেওঁলোকে হুমায়ে ষ্টাৰ্টিং স্যালাৰি 16000 টকাকৈ পাব আৰু যোন সকল ফ্ৰেছাৰ ক্যান্ডিডেট তেওঁলোকে 25000 টকাকৈ দৰমহা পাব ইয়াৰ লগতে বহুতো বেনিফিট আপোনালোকক দিয়া হ'ব এই পোষ্টকেটা কৰাৰ বাবদ যেনে ফিউল দিয়া হ'ব মেক্স 5k মান্থ 2.5 কিলোমিটাৰ আপোনালোকক ঘোৰা পকা কৰোতে যিটো তেল খৰচ হয় সেই তেলটো আপোনালোকক দিয়া হ'ব এট্ৰেক্টিভ ইনসেন্টিভ পাই যাব হেলথ ইন্সুৰেন্স দিয়া হ'ব PF ESIC পাব আৰু আদাৰ কোম্পানী বেনিফিট কোম্পানী আন্ডাৰত যিসমূহ আদাৰ আৰু বেনিফিট পাব লগা আপোনালোকে তো গোটেই বেনিফিট খিনি দিয়া হ'ব ইয়াৰ লগতে accommodation provided for staying at branch office along with mess and wifi facility তো আপোনালোকে যদি ব্ৰাঞ্চ অফিসত থাকে তো তেওঁলোকৰ তাতে যিসমূহ মানে দূৰৰ পৰা অহা যোৱা কৰিবলৈ অসুবিধা হয় তো ব্ৰাঞ্চৰ অফিসত যদি আপোনালোকে থাকে তাতে থাকে তেতিয়া আপোনালোকক একমেন্ডেশনৰ লগতে ফ্ৰী ওয়াইফাই আপোনালোকক দিয়া হ'ব জব পজিশন এনিহুৱেৰ ইন আসাম এক্সপেক্ট হোম ডিস্ট্ৰিক্ট অসমৰ আপোনালোকৰ হোম ডিস্ট্ৰিক্টতে আপোনালোকে আশা কৰিব পাৰে পোষ্টিংটো ইন্টাৰভিউ লোৱা হ'ব এই পোষ্টটোৰ কাৰণে ইন্টাৰভিউ ডেটটো মেনশন কৰা হৈছে 22 মাৰ্চ 2026 টাইমিংটো হৈছে দিনৰ 10 বজাৰ পৰা আবেলি 3 বজালৈকে ইন্টাৰভিউ আৰম্ভ হ'ব তো যি সকল আগ্ৰহী হয় এই ডেটৰ মতে এড্ৰেছটোত গৈ ইন্টাৰভিউটো এটেন্ড কৰি আহিব ইন্টাৰভিউ যদি ভালদৰে দি পাছ কৰিব পাৰে আপোনালোকে যোনটো পোষ্টৰ কাৰণে আবেদন কৰিছিলে সেই পোষ্টটো কৰি থাকিব পাৰিব যেতিয়া আপোনালোকে ইন্টাৰভিউত যাব কিছুমান ডকুমেন্ট আপোনালোকে লগত লৈ যাব লাগিব ডকুমেন্টসমূহ হৈছে আপডেটেড ৰিজিউম আধাৰ কাৰ্ড পেন কাৰ্ড লাৰ্নাৰ আৰু DLN/RC আপোনালোকৰ লাৰ্নাৰ লাইসেন্স যদি আছে লৈ যাব লগতে ড্ৰাইভিং লাইসেন্স যদি আছে ড্ৰাইভিং লাইসেন্স আৰু RC দুইখনে লৈ যাব লাগিব তো এই সমূহ ডকুমেন্ট আপোনালোকে অৰিজিনাল কপি আৰু একপি জেৰক্স কপি লগত লৈ যাব টু হুইলাৰ ইজ মাষ্ট দুচকীয়া বাহন থাকিব লাগিব
পোষ্টটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় বা এই পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে তাৰ বাবে এটা কন্টেক্ট নম্বৰ দিয়া হৈছে 8723854616 এই নম্বৰটো যোগাযোগ কৰি পোষ্টকেইটাৰ বিষয়ে গোটেইখিনি ভালদৰে জানি ল'ব পাৰিব লগতে আপোনালোকৰ যদি কিবা সুধিব লগা আছে এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে সুধি ল'ব পাৰিব এই জবটো আবেদন কৰাৰ বাবদ আপোনালোকক কোনো ধৰণৰ ফিজ পে কৰিব নালাগে ফ্ৰীকে আবেদন কৰিব পাৰিব ইয়াৰ অফিচিয়েল যোনটো এডভাৰটাইজমেন্ট ডিটেইলছ তো আপোনালোকে যদি এডভাৰটাইজমেন্টটো চাব বিচাৰে ক্লিক অপচন ক্লিক কৰি চাই ল'ব পাৰিব ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাতে আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ইয়াৰ যোনটো অফিচিয়েল এডভাৰটাইজমেন্ট সেই এডভাৰটাইজমেন্টটো চাই ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই যিসকল আগ্ৰহী হয় অতি সোনকালে আবেদন কৰি ল'ব বা ইয়াতে যোনটো ইন্টাৰভিউ ডেট দিয়া হৈছে সেই ডেটৰ লোকেশনত ইন্টাৰভিউটো আপোনালোকে যাব ডেটৰ মতে ইন্টাৰভিউটো ভালদৰে দি আহিব পাছ কৰিলে পোষ্ট আপোনালোকে কৰি থাকিব পাৰিব ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে IFL Samstar Finance Company ফালৰ পৰা এই পোষ্টটো মুকলি কৰা হৈছে পোষ্ট মুকলি কৰিছে কাস্টমাৰ ৰিলেশনশিপ অফিচাৰৰ বিভাগত সব লোকেশনটো হৈছে আপাৰ আসাম জুৰহাট গোলাঘাট সৰুপথাৰ বুকাঘাট তো এইকেইটা লোকেশনত এই পোষ্টটো মুকলি কৰা হৈছে তো যিসকল এই লোকেশনত জব কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব ইচ্ছুক প্ৰাৰ্থীসকলে শিক্ষাগত অৰ্হতা 12 পাছৰ পৰা গ্ৰেজুৱেটলৈকে বিচৰা হৈছে মানে যিসকলে হায়াৰ সেকেন্ডাৰী পাছ কৰিলে বা গ্ৰেজুৱেট কৰিলে তেওঁলোকে আবেদন কৰিব পাৰিব পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 21 মাৰ্চলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 8 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সন্দীপনী বিদ্যা মন্দিৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল CBSE তে পোষ্টটো মুকলি কৰা হৈছে CBSE সন্দীপনী বিদ্যা মন্দিৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল নগাঁও ফালৰ পৰা জবটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় আপোনালোকে যিসকলে আগ্ৰহী হয় সন্দীপনী বিদ্যা মন্দিৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলত জব কৰিবৰ কাৰণে তো তেওঁলোকে আবেদন কৰি ল'ব ইয়াৰ কাৰণে ৱাক ইন ইন্টাৰভিউ লোৱা হ'ব 26 মাৰ্চ তাৰিখে ৱাক ইন ইন্টাৰভিউ ল'ব আপোনালোকে যদি আগ্ৰহী হয় ইন্টাৰভিউটো এটেন্ড কৰি আহিব দিনৰ 11 বজাৰ পৰা আবেলি 1 বজালৈকে ৱাক ইন ইন্টাৰভিউ হ'ব লোকেশনটো হৈছে খেনচুৱা নগাঁও অসম পোষ্ট মুকলি কৰা হৈছে PGT শিক্ষকৰ বিভাগত পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে ফিজিক্স কেমিষ্ট্ৰি কম্পিউটাৰ সায়েন্স আৰু পলিটিকেল সায়েন্স পঢ়াব পৰাকৈ সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে TGT শিক্ষকৰ বিভাগত মেথমেটিক্স সায়েন্স ইংলিছ সোশ্যাল সায়েন্স পঢ়াব পৰাকৈ তাৰ পিছতে পোষ্ট আছে PRT টিচাৰৰ বিভাগত প্ৰি প্ৰাইমেৰী আৰু প্ৰাইমেৰী ক্লাसेस পঢ়াব পৰাকৈ PRT টিচাৰৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে শিক্ষাগত অৰ্হতা এই পোষ্টসমূহৰ কাৰণে পোষ্ট গ্ৰেজুৱেট মেজৰ লগতে যিসকলে BEd DLEd কৰিলে তেওঁলোকে এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব Salary as per school norm দৰমহাটো কিমান টকা দিয়া হ'ব এতে মেনশন কৰা হোৱা নাই দৰমহা কথাটো আপোনালোকে স্কুলত গৈ ডিসকাশন কৰি ল'ব পাৰিব পোষ্ট কেইটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে এই মেইলত বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু এটা কন্টেক্ট নম্বৰ দিয়া হৈছে 9864053736 এই নম্বৰটো যোগাযোগ কৰি পোষ্ট কেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হয় নাই যিসকল ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব সো বন্ধু-বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টোকে লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ